বিজেপি দলক, মই RSSক, মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছো, আপোনালোকে যে মিয়া 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 বুলি প্ৰত্যেকটো কথা কেৱল মিয়াৰ নাম লৈ ভোট খুজি অসমীয়া জনগণক, অসমীয়া জাতীয়তাবাদক যি প্ৰতাৰণা কৰি আছে, আপোনালোকে যে মিয়া 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 কৈ থাকে, ৰাজ্যসভা নিৰ্বাচনত মিয়া বিধায়কৰ ভোট লৈ আপোনালোকে জিকিব পাৰে। আপোনালোকে মিয়া মিয়া কৈ থাকে, NRC খন কেলে আপোনালোকে আপগ্ৰেড কৰা নাই, NRC কাম কেলে সম্পূৰ্ণৰূপে শেষ কৰা নাই। মিয়া মিয়া বুলি কৈ কেৱল হিন্দুৰ নামত ভোট ভিক্ষা কৰি আপোনালোকে জনগণক, অসমীয়া জাতিটোক প্ৰতাৰণা কৰি আছে। বাংলাদেশৰ লগত লাগি থকা যিমান সীমা অসমত আছে, কাটা তাৰ আপোনালোকে দি শেষ কৰিলে নে? 6 জাতিৰ জনজাতিকৰণ, মৰাণ, মটক, আহোম, কোচ, কলিতাৰ জনজাতিকৰণ আপোনালোকে দিলে নে? অসমৰ জাতীয় সমস্যাবিলাকক সমাধান নকৰি আপোনালোকে মিছামিছিকৈ মিয়াৰ নামত নেৰেটিভ সৃষ্টি কৰি অসমীয়া জাতীয়তাবাদী ধ্বংস কৰিব খুজিছে। সমগ্ৰ অসমবাসী ৰাইজে এই যি বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদে অসমখনক ধ্বংস কৰিবৰ কাৰণে, হিন্দুত্ববাদে অসমীয়া জাতিটোক থান-বান কৰিবৰ কাৰণে যি চেষ্টা চলাই আছে, ইয়াৰ বিৰুদ্ধে প্ৰতিজন সজাগ সচেতন অসমীয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। ৰাষ্ট্ৰীয়তাবাদৰ হাতৰ পৰা, ৰাষ্ট্ৰীয়তাবাদৰ কবলৰ পৰা আমাৰ অসমীয়া জাতীয়তাবাদ কাঢ়ি আনিব লাগিব, নহলে অসমীয়া জাতিটো আৰু আমি জীয়াই নাথাকিমগৈ। বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা নেৰেটিভ সৃষ্টি কৰিব খুজিছে যে মিয়াৰ কাৰণে আমি অসমীয়াই, আমি খিলঞ্জীয়াই, আমি ভূমিপুত্ৰই বিহাৰীৰ পৰা হলেও মাৰ খাই থাকিব লাগিব, আৰু মাৰ খাই থাকিলেও বিহাৰীৰ লগত মিলি থাকিব লাগিব। মই সমগ্ৰ অসমবাসী ৰাইজক চিৰিয়াছলি এটা গুৰুত্বপূৰ্ণ কথা ক'ব খুজিছো, আপোনালোকে কথাটো হৃদয়ংগম কৰিব বুলি মই অনুৰোধ জনালো। ৰাষ্ট্ৰীয়তাবাদৰ নামত বিজেপি RSS নেতৃত্বাধীন চৰকাৰখনৰ দিনত আমাৰ যি অসমীয়া মানুহৰ জাতীয়তাবাদ, সেই জাতীয়তাবাদক সম্পূৰ্ণৰূপে ধ্বংস কৰি ইয়াত ৰাষ্ট্ৰীয়তাবাদ আৰু হিন্দুত্ববাদ জাপি দি অসমীয়া জাতিটো থান-বান কৰি দিবৰ কাৰণে দিনে ৰাতিয়ে বিজেপি আৰু RSS দলে আমাৰ জাতীয়তাবাদ ধ্বংস কৰিবলৈ যি দিন ৰাত একাকাৰ কৰি কাম কৰি আছে, আৰু আমি অসমীয়াই, আমি আমাৰ জাতীয়তাবাদক জীয়াই ৰখাবলৈ হলে অসমীয়াই মনে মনে বহি থাকিলে নহব। আমাৰ জাতীয়তাবাদ ধ্বংস কৰি আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত ঐক্যবদ্ধভাৱে আমি যি ধৰণে থাকো, তাক সম্পূৰ্ণৰূপে বিনাশ কৰি যি বিজেপি RSS ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ যদি আমি উফৰাব নোৱাৰো, তেতিয়াহ'লে অসমৰ অসমীয়া জাতীয়তাবাদো নাথাকে, অসমীয়া মানুহে বিহাৰীৰ নহয় অন্যান্য অনা খিলঞ্জীয়া, অনা অসমীয়াৰ মাৰ খাই থাকিব লাগিব। আজি যিটো নেৰেটিভ সৃষ্টি কৰিব খুজিছে বিজেপিয়ে, মই বিজেপি দলক, মই RSSক, মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছো, আপোনালোকে আজি কেন্দ্ৰত 15 বছৰ হবহি এতিয়া শাসন কৰিলে, অসমত যোৱা 10টা বছৰ গ'ল, আকৌ আপুনি এবাৰ মুখ্যমন্ত্ৰী হৈছে, 11 বছৰত আপোনালোকে শাসন কৰি আছে। আপোনালোকে যে মিয়া 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 বুলি প্ৰত্যেকটো কথা কেৱল মিয়াৰ নাম লৈ ভোট খুজি অসমীয়া জনগণক, অসমীয়া জাতীয়তাবাদক যি প্ৰতাৰণা কৰি আছে, আপোনালোকে যে মিয়া 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 কৈ থাকে, আপোনালোকক দেখিছো ৰাজ্যসভা নিৰ্বাচনত মিয়া বিধায়কৰ ভোট লৈ আপোনালোকে জিকিব পাৰে। আপোনালোকে মিয়া মিয়া কৈ থাকে, NRC খন কেলে আপোনালোকে আপগ্ৰেড কৰা নাই, NRC কাম কেলে সম্পূৰ্ণৰূপে শেষ কৰা নাই। মিয়া মিয়া বুলি কৈ কেৱল হিন্দুৰ নামত ভোট ভিক্ষা কৰি আপোনালোকে জনগণক, অসমীয়া জাতিটোক প্ৰতাৰণা কৰি আছে। বাংলাদেশৰ লগত লাগি থকা যিমান সীমা অসমত আছে, কাটা তাৰ আপোনালোকে দি শেষ কৰিলে নে? 6 জাতিৰ জনজাতিকৰণ, মৰাণ, মটক, আহোম, কোচ, কলিতাৰ জনজাতিকৰণ আপোনালোকে দিলে নে? অসমৰ জাতীয় সমস্যাবিলাকক সমাধান নকৰি আপোনালোকে মিছামিছিকৈ মিয়াৰ নামত নেৰেটিভ সৃষ্টি কৰি অসমীয়া জাতীয়তাবাদী ধ্বংস কৰিব খুজিছে। সমগ্ৰ অসমবাসী ৰাইজে এই যি বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদে অসমখনক ধ্বংস কৰিবৰ কাৰণে, হিন্দুত্ববাদে অসমীয়া জাতিটোক থান-বান কৰিবৰ কাৰণে যি চেষ্টা চলাই আছে, ইয়াৰ বিৰুদ্ধে প্ৰতিজন সজাগ সচেতন অসমীয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। ৰাষ্ট্ৰীয়তাবাদৰ হাতৰ পৰা, ৰাষ্ট্ৰীয়তাবাদৰ কবলৰ পৰা আমাৰ অসমীয়া জাতীয়তাবাদ কাঢ়ি আনিব লাগিব, নহলে অসমীয়া জাতিটো আৰু আমি জীয়াই নাথাকিমগৈ। মই সদৌ শেষত সমগ্ৰ অসমৰ অসমীয়া ক'ব খুজিছো যে হিন্দুত্ববাদৰ নামত বিজেপি RSS যি ধৰণে দিন ৰাতি একাকাৰ কৰি ৰাষ্ট্ৰীয়তাবাদ, হিন্দুত্ববাদ আমাক জাপি দি আমাৰ অসমখন থান-বান কৰি পেলাইছে, আমি অসমীয়াই
এই ৰাষ্ট্ৰীয়তাবাদ এই হিন্দুত্ববাদক থান বান কৰি অসমীয়াৰ আমাৰ জাতীয়তাবাদক যদি প্ৰতিষ্ঠা কৰিব নোৱাৰো অসমত অসমীয়াই ভূপেন হাজৰিকা ডাঙৰীয়াই কোৱাৰ দৰে ভগনীয়া হবলৈ আমি গৈ আছো মই আকৌ কৈছো বিজেপি RSS চৰকাৰখনে আমাৰ সীমা সমস্যা সমাধান কৰা নাই NRCৰ কাম সম্পূৰ্ণ নাই কৰা মুছলমান বাংলাদেশী সমস্যাও বাংলাদেশী সমস্যা হিন্দু বাংলাদেশী সমস্যাও বাংলাদেশী সমস্যা বাংলাদেশী মানে হিন্দু বাংলাদেশী নহয় মুছলমানৰ এনেকুৱা কথা নাই অসমীয়াই এই কথাবিলাক গুৰুত্ব সহকাৰে সিৰিয়াছলি লৈ আমি যদি জাতিটোক ঐক্যবদ্ধভাৱে যদি আমি আগ নেবাঢ়ো আমাক হিন্দুত্ববাদ আৰু ৰাষ্ট্ৰীয়তাবাদে গুগাখে গিলি পেলাব আৰু গুগাখে নিগিলোতে আমি সমগ্ৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয় কাৰ্বি মিচিং মৰাণ মটক বড়ো কোচ কলিতা আহোম চুতীয়া আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি আমাৰ নিজৰ জাতীয়তাবাদ ৰক্ষা কৰিব লাগিব জনগোষ্ঠীৰ বাদ ৰক্ষা কৰিব লাগিব তেতিয়াহে আমি অসম আৰু অসমীয়া জাতিটো অসমত বাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী আমাৰ অধিকাৰবিলাক আমি কাঢ়ি আনিব পাৰিম আৰু অধিকাৰবিলাক প্ৰতিষ্ঠা কৰিব পাৰিম জয় অসম ইনকলাব জিন্দাবাদ